মই সৌৰভ গাৰ্গ অসমবাসীৰ বাবে এটা ভাল খবৰ অসমৰ উঠি অহা প্ৰজন্মৰ বাবে এটা ভাল খবৰ যে অসমত টাটাৰ বিনিয়োগৰ বন্যা ইতিমধ্যে এডভান্টেজ আসামৰ দ্বিতীয় সংস্কৰণক লৈ পেলাই সকলো আশাবাদী আছিল আৰু ৰাজ্য চৰকাৰ যথেষ্ট আশাবাদী আছিল কৈছে যে এই দ্বিতীয় সংস্কৰণটো যদি সফল হয় এডভান্টেজ আসাম 2.0 তেন্তে অসমৰ ঔদ্যোগিক ক্ষেত্ৰখনত এক বৈপ্লৱিক পৰিৱৰ্তন আহিব সকলো সলনি হৈ পৰিব ইয়াত যথেষ্ট সংখ্যক যুৱক যুৱতীয়ে চাকৰি পাব নতুন উদ্যোগ আহিব আৰু সেই যি আশা কৰা হৈছিল আশা কৰা ধৰণেৰে আজি দিনটোত যেটো আজি পৰা আৰম্ভ হৈছে এডভান্টেজ আসাম 2.0 আৰু আজি দেশৰ 8 গৰাকী বিশিষ্ট উদ্যোগপতি আহিছে যথেষ্ট সংখ্যক উদ্যোগপতি আহিছে কিন্তু 8 গৰাকী যি সকলোৱে জানে তেওঁলোকক টাটাৰ পৰা আৰম্ভ কৰি মুকেশ আম্বানীৰ পৰা আৰম্ভ কৰি যিসকল আহিছে জিন্দাল গ্ৰুপৰ আহিছে গতিকে সকলো আহিছে আৰু অসমত এক বৰ্তমান গুৱাহাটীত এক সমগ্ৰ ইয়াত চলি আছে যেহেতু সকলোৱে দেখিছে ইটোৰ পিছত সিটো উদ্যোগে ইয়াত বিনিয়োগ কৰিবলৈ মন মেলিছে কিন্তু তাতকৈ আটাইতকৈ ডাঙৰ কথা ইতিমধ্যে ৰিলায়েন্সৰ খিনি কি আছিল আমি ইতিমধ্যে আগত জনাইছো কিন্তু টাটা গ্ৰুপটো এটা বিশেষ গ্ৰুপ হয় আৰু টাটাৰ ওপৰত অসমৰ লগত এটা দীৰ্ঘদিনীয়া সম্পৰ্ক আছে টাটা গ্ৰুপৰ সেমিকণ্ডাক্টৰ আহিছে কিন্তু তাতকৈ আৰু কি কলে যেহেতু টাটা সঞ্চৰ অধ্যক্ষ এন চন্দ্ৰশেখৰণে কিছু সময় পূৰ্বে ভাষণ আৰম্ভ কৰিলে আৰু তেওঁ ভাষণটো অসমীয়াতে আৰম্ভ কৰিছে অসমীয়াত আৰম্ভ কৰি সমগ্ৰ অসমবাসীক ধন্যবাদ জনাইছে আৰু লগতে কৈছে অসমৰ সৈতে টাটাৰ এটা দীঘলীয়া সম্পৰ্ক আছে আৰু টাটা গ্ৰুপৰ জৰিয়তে অসমৰ প্ৰায় 55,000 লোক টাটাৰ লগত কিন্তু জড়িত হৈ আছে বৰ্তমান জড়িত হৈ আছে আৰু অনাগত সময়ত আমি অসমত অধিক বিনিয়োগ কৰিব বিচাৰিছো বুলি কৈছে যেটো সমগ্ৰ অসমৰ বাবে অসমবাসীৰ বাবে অসমৰ উদ্যোগ ক্ষেত্ৰৰ বাবে এটা হসাই এটা ভাল খবৰ এটা ডাঙৰ খবৰ কাৰণ টাটা গ্ৰুপ যেটো সেমিকণ্ডাক্টৰটোৱে ইতিমধ্যে আমি কৈছো যে সমগ্ৰ মধ্য অসমখনৰ ছবি সলনি কৰি পেলাব কাৰণ সেমিকণ্ডাক্টৰটো হোৱাৰ লগে লগে এই জাগিৰোডৰ সমগ্ৰ অঞ্চলটোত এক নতুন ধাৰা আহিব নতুন ধৰণৰ এটা বিপ্লৱ আৰম্ভ হ'ব নতুন এটা ঔদ্যোগিক বিপ্লৱ আৰম্ভ হ'ব তাত প্ৰায় অসমৰ যথেষ্ট সংখ্যক যুৱক যুৱতীয়ে তাত চাকৰি পাব যেটা এটা সুখৰ খবৰ কিন্তু তাততকৈও আগত যদি তেওঁ আৰম্ভ কৰিছে তেওঁ কৈছে যে মোদীৰ পৃষ্ঠপোষকতাত এক ইস পলিচিয়ে অসমক এক নতুন মাত্ৰা প্ৰদান কৰিছে আৰু লগতে তেওঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ভূয়সী প্ৰশংসা কৰিছে কাৰণ আমি দেখিছিলো যে যেতিয়া এডভান্টেজ আসামৰ প্ৰচাৰ যেটা চলাই থকা হৈছিল মুম্বাইত যেটা ৰোড শ্ব' কৰিছিল মুখ্যমন্ত্ৰীয়ে তেতিয়া কিন্তু টাটা সঞ্চৰ যি অধ্যক্ষ এন চন্দ্ৰশেখৰণক তেওঁ নিজে লগ কৰিছিল আৰু তেওঁ আমন্ত্ৰণ কৰিছিল মুখ্যমন্ত্ৰীৰ এই সবল নেতৃত্বক তেওঁ প্ৰশংসা কৰিছে আৰু কৈছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম খুব সুন্দৰ দিশে আগবাঢ়ি গৈছে আৰু অসমত এতিয়া বিনিয়োগৰ মেলা বহিছে উদ্যোগপতিসকল ইয়ালৈ আহিছে কেৱল দেশৰে নহয় বিদেশৰ বিনিয়োগকাৰীসকল ইয়ালৈ আহিছে গতিকে অসমক এটা যি অসমক চাহ আৰু গ্ৰীণ এনাৰ্জিৰ যি হাব বুলি ৰাজ্য চৰকাৰে নিৰ্মাণ কৰিব বিচাৰিছে ৰিলায়েন্সে তেনেধৰণে বিচাৰিছে টাটা গ্ৰুপে তেনেধৰণে বিচাৰিছে উদ্যোগপতিসকল বৰ্তমান কিন্তু অসমৰ প্ৰতি তেখেতলোক ইয়ালৈ আহিব বিচাৰিছে যিটো এটা অসমৰ বাবে এটা শুভ লক্ষণ বুলি ক'ব লাগিব লগত কৈছে অসমে টাটা গ্ৰুপৰ হৃদয়ত এটা বিশেষ স্থান দখল কৰিছে কাৰণ সেইখিনি কথা কোৱাৰ লগতে তেওঁ ৰতন টাটাৰ নামটো উল্লেখ কৰে কাৰণ আমি জানো যে ৰতন টাটাৰ সৈতে অসমৰ এক দীৰ্ঘদিনীয়া সম্পৰ্ক আছিল কাৰণ চাহৰ জৰিয়তে চাহ উদ্যোগটোৰ জৰিয়তে কাৰণ অসমৰ চাহ পৃথিৱী বিখ্যাত আৰু এই চাহৰ জৰিয়তে অসমত যথেষ্ট সংখ্যক টাটাৰ চাহ বাগান আছে সেই চাহ বাগানৰ জৰিয়তে কিন্তু টাটা কোম্পানী অসমত প্ৰৱেশ কৰিছিল গতিকে টাটা এনেকুৱা কোম্পানী নহয় যেটো একেবাৰে নতুন এডভান্টেজ আসাম বা প্ৰথম যি এডভান্টেজ আসাম প্ৰথম সংস্কৰণৰ পৰা ইয়ালৈ আহিছে বা দ্বিতীয় সংস্কৰণৰ জৰিয়তে প্ৰথম বিনিয়োগ কৰিব তেনেকুৱা নহয় টাটাই অলৰেডি অসমত যথেষ্ট বিনিয়োগ কৰি ৰাখিছে অসমৰ সৈতে এটা সুসম্পৰ্ক আছে ৰতন টাটাক অসম ভৈৰৱ বঁটা প্ৰদান কৰা হৈছিল কাৰণ অসমত তেওঁৰ যিমান বিনিয়োগ কৰিছিল চাহৰ ক্ষেত্ৰত আৰু বিশেষকৈ যি টাটা ট্ৰাষ্টৰ লগত অসম গভৰ্ণমেণ্টৰ যি চুক্তি হৈছিল যাৰ জৰিয়তে 70খন কেন্সাৰ হস্পিটেল অসমত কিন্তু স্থাপন কৰা হৈছে বৰ্তমান সেই কেন্সাৰ হস্পিটেলসমূহৰ চিকিৎসা সমগ্ৰ অসমবাসীয়ে দেখিছে অতি উন্নত মানদণ্ডৰ চিকিৎসা টাটা গ্ৰুপে প্ৰদান কৰি আছে অসম চৰকাৰৰ লগত যেহেতু তেওঁলোকৰ চুক্তি হৈছিল গুৱাহাটী জিএমচিএইচৰ সন্মুখত এখন আছে লগতে সমগ্ৰ ৰাজ্যত 70খন মুঠ কেন্সাৰ হস্পিটেল কিন্তু টাটা ট্ৰাষ্টৰ লগত অসম চৰকাৰে যি চুক্তি কৰিছিল তাৰ জৰিয়তে টাটাই নিৰ্মাণ কৰিছে আৰু টাটাই সমগ্ৰ এটা যি ব্যয়বহুল চিকিৎসা কেন্সাৰৰ যেটো ক্ষেত্ৰত পূৰ্বে বাহিৰলৈ যাব লগা হৈছিল কেন্সাৰ ৰোগীসকল কিন্তু টাটা ট্ৰাষ্টৰ যি চিকিৎসালয় অহাৰ পিছত অসমত এক এতিয়া পৰিবেশ সলনি হৈছে গতিকে সেইবোৰ ইতিমধ্যেই টাটা গ্ৰুপে অসমত কৰি থৈছে আৰু লগতে টাটাৰ যি চাৰ্জিং ষ্টেচন আছে কাৰণ এতিয়া যদি আমি দেখিছো যে চাৰ্জিংৰ ওপৰত যিবোৰ চাৰ্জিং গাড়ীৰ ওপৰত এতিয়া মটৰ যিবোৰ আছে যিবোৰ গাড়ী বাহন আহিছে নতুনকৈ সেইবোৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰি থকা হৈছে যে গ্ৰীণ এনাৰ্জিৰ ওপৰত আচলতে গতিকে চাৰ্জিং পইণ্ট 1000টা ষ্টেচন
সমগ্ৰ ৰাজ্যত আছে ইতিমধ্যে কৰা হৈছে আৰু অনাগত দিনত তেওঁলোকে কৰিব গতিকে কেইবাটাও ঘোষণা কৰিছে লগতে কৈছে যে 55,000 লোক ইতিমধ্যে টাটাৰ সৈতে জড়িত হৈ আছে অসমৰ আৰু অসমত টাটা শক্তিয়ে বহু হাজাৰ সৌৰ শক্তি পেনেল প্ৰস্তুত কৰিছে ইতিমধ্যে কৈছো সোলাৰ সিস্টেমৰ ওপৰত তেওঁলোকে কাম কৰি আছে আৰু সোলাৰ সিস্টেমৰ ওপৰত কাম কৰি থকাটোৱে তাতো যথেষ্ট সংখ্যক অসমৰ নিবনুৱা যুৱক যুৱতীয়ে এইবোৰ ক্ষেত্ৰত চাকৰি লাভ কৰিব যেটো কিন্তু আজিৰ তাৰিখত এটা শুভ লক্ষণ কাৰণ যি বিনিয়োগৰ বন্যা অসমত টাটাই বুৱাব বিচাৰিছে কাৰণ ইয়াৰ পূৰ্বে কিছু উদ্যোগসমূহ সীমিত আছিল কাৰণ চাহ উদ্যোগ আছিল চাহ উদ্যোগত ইতিমধ্যে টাটা গ্ৰুপে নিজৰ বিনিয়োগ কৰি ৰাখিছিল আৰু অসমত টাটাৰ যি চাহ বাগান আছে বা টাটাৰ চাহ বাগানৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকে কেনেকুৱা ধৰণৰ সুবিধা লাভ কৰে হেতু চাহ বাগানৰ কৰ্মচাৰীসকলে ভালদৰে জানে কাৰণ টাটা গ্ৰুপৰ নেতৃত্বত বা টাটা গ্ৰুপৰ আন্ডাৰত থকা যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ সদায় টাটা গ্ৰুপে তেওঁলোকৰ কথা চিন্তা কৰে আৰু তেওঁলোকৰ কৰ্মচাৰীসকলক যথেষ্ট মৰম সন্মান তেওঁলোকে দিয়ে গতিকে কোনো কাৰণত কৰ্মচাৰীসকল বিপদত নপৰে আৰু সেই টাটা গ্ৰুপৰ ওপৰত সমগ্ৰ অসমবাসীৰ চকু আছিল যে টাটাই এবাৰ এডভান্টেজ আসাম 2.0 ৰ জৰিয়তে কেনেকুৱা ধৰণৰ বিনিয়োগ কৰিব গতিকে 300ৰ অধিক ইভি চাৰ্জিং স্থাপন কৰিছে মই কৈছোৱে আৰু টিচিএছৰ জৰিয়তে 10 বছৰৰ ভিতৰত অসমত প্ৰশিক্ষণ আৰু উন্নয়ন কেন্দ্ৰ চলাই আছে অসমত ট্ৰেইনিং চেণ্টাৰো চলাই আছে আৰু সেইবোৰ তেওঁলোকে বৃদ্ধি কৰিব ইতিমধ্যে ঘোষণা কৰিছে আৰু টাটা গ্ৰুপৰ ইণ্ডিয়ান হোটেলছে 5খন আইকনিক হোটেল নিৰ্মাণৰ বাবে চুক্তিবদ্ধ হৈছে অসমত 5খন আইকনিক হোটেল নিৰ্মাণ কৰিব হেতু হৈছে টাটা গ্ৰুপৰ যি ইণ্ডিয়ান হোটেলছ আছে তাত 5খন নতুন 5 ষ্টাৰ হোটেল হয়তো ইয়ালৈ আহিব আৰু লগতে অসমত শিক্ষানুষ্ঠানৰ লগ লাগি সেমিকন্ডাক্টৰ গ্ৰুপত অসমৰ যুৱক যুৱতীৰ প্ৰশিক্ষণৰ পদক্ষেপ লোৱা হৈছে ইতিমধ্যে বাহিৰত প্ৰশিক্ষণ দি থকা হৈছে যিসকলৰ প্ৰশিক্ষণ সম্পূৰ্ণ হ'ব তেওঁলোকক আহি পেলাই জাগিৰৰ যে সেমিকন্ডাক্টৰ আছে তাত তেওঁলোকক কিনো নিয়োগ কৰিব আৰু প্ৰতি বছৰে 5000 প্ৰশিক্ষণপ্ৰাপ্ত যুৱক যুৱতীয়ে টাটা সেমিকন্ডাক্টৰত চাকৰি পাব গতিকে প্ৰতি বছৰত 5000 চাকৰি অসমৰ যুৱক যুৱতীসকলে পাব কেৱল জাগিৰৰ সেমিকন্ডাক্টৰতে গতিকে মই কৈছো ইতিমধ্যে অসমত বিনিয়োগৰ এক মেলা চলি আছে উদ্যোগপতিসকল আহিছে আৰু যেনেকুৱা ধৰণে আশা কৰা হৈছিল অসমৰ ছবি খলনি হ'ব এটা সাংঘাতিক ধৰণৰ পৰিৱৰ্তন দেখা পোৱা যাব উদ্যোগিক ক্ষেত্ৰত আৰু সেয়া সঁচা হ'বলৈ গৈ আছে কাৰণ ইটোৰ পিছত সিটো ঘোষণা কৰি আছে যিটো ঘোষণাই কিন্তু বিশেষকৈ টাটা গ্ৰুপৰ কাৰণে এইটো কাৰণে ক'লো যে টাটা গ্ৰুপৰ যিবোৰ বিনিয়োগ হয় যিবোৰ ক্ষেত্ৰত তেওঁলোকে বিনিয়োগ কৰে যথেষ্ট ডাঙৰ বিনিয়োগ কৰিছে মই ইতিমধ্যে কৈছো সেমিকন্ডাক্টৰটো সমগ্ৰ সেমিকন্ডাক্টৰ হাব হ'বলৈ গৈ আছে এতিয়া যেহেতু তেওঁলোকে ইয়াত ইতিমধ্যে যি জাগিৰৰ যিখিনি পুৰণা আমাৰ যেটো কাগজ কল আছিল সেই অঞ্চলখিনি তেওঁলোকে টাটা সেমিকন্ডাক্টৰ নিৰ্মাণ কৰি আছে আৰু হেতু সম্পূৰ্ণ ধৰণে খলনি কৰি পেলাব লগতে ইতিমধ্যে তেওঁলোকে চাহৰ পৰা আৰম্ভ কৰি যিবোৰ বিনিয়োগ কৰি থৈছিল লগতে কিন্তু তেওঁলোকে ইভি চাৰ্জিং ষ্টেচনৰ পৰা আৰম্ভ কৰি সোলাৰৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ চিকিৎসা কেন্দ্ৰত স্বাস্থ্য কেন্দ্ৰত তেওঁলোকে বিনিয়োগ কৰিছে গতিকে 17খন কেন্সাৰ হস্পিটেল ইতিমধ্যে আছে আশাৰ খবৰ টাটা গ্ৰুপে কিছু আশা কঢ়িয়াই আনিছে যেনেকুৱা ধৰণৰ চিন্তা কৰি থকা হৈছিল যে কি বিনিয়োগ কৰিব সকলোতে বিনিয়োগ কৰিব বিচাৰিছে আৰু বিশেষকৈ অসমৰ চাহ আৰু গ্ৰীণ এনাৰ্জি এই দুটাৰ হাব হ'বলৈ গৈ আছে অসম গতিকে অসমৰ উঠি অহা বা আগন্তুক সময়খিনিত যি এটা পৰিৱেশ আছিল যে অসমত চাকৰি নাই বাহিৰলৈ যাবলগীয়া হয় অসমৰ যুৱক যুৱতীসকল বাহিৰত গৈ থাকিবগলগা হয় খুব কম খৰচত চাকৰি কৰিবলগা হয় বহু যুৱক যুৱতী তাত কষ্ট কৰি থাকিব নোৱাৰি ঘূৰি আহিব লগা হয় কিন্তু এতিয়া পৰিৱেশ সলনি হৈছে আৰু যি টাটা সঞ্চৰ অধ্যক্ষ এন চন্দ্ৰশেখৰণে উল্লেখ কৰিছে যে প্ৰধানমন্ত্ৰী মোদীৰ যি সবল নেতৃত্বত যি এক ইজ পলিচি আছে অসমৰ ৰূপ সলনি কৰিছে লগতে ডাইনামিক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কথা কিন্তু তেওঁ বাৰম্বাৰ দোহাৰিছে কৈছে এইজন মুখ্যমন্ত্ৰীৰ নেতৃত্বত অসমৰ ৰূপ সলনি হৈছে অসমৰ পূৰ্ব যি পৰিৱেশ আছিল সেই পৰিৱেশ সম্পূৰ্ণৰূপে সলনি হৈ গ'ল এতিয়া এক উদ্যোগিক পৰিৱেশ আহিছে ইয়ালৈ বিনিয়োগকাৰী আহিব বিচাৰিছে মই কৈছোই 8জন দেশৰ বিশিষ্ট উদ্যোগপতি যিকিটা ডাঙৰ গ্ৰুপ হয় ৰিলায়েন্স টাটা জিন্দাল সকলো আহিছে ইয়ালৈ আহি পেলাই তেওঁলোকে বিনিয়োগ কৰিব বিচাৰিছে আৰু বিনিয়োগৰ বাবে তেওঁলোকে ইতিমধ্যে ঘোষণা কৰিছে গতিকে অসমত উদ্যোগ যথেষ্ট আছিল উদ্যোগিক ক্ষেত্ৰত কৰিবলগীয়া বহুত আছিল কিন্তু হোৱা নাছিল কিন্তু এতিয়াৰ পৰা আৰম্ভ হৈছে এক নতুন ছবি আৰু অসমৰ বাবে এইটো এটা ভাল খবৰ উঠি অহা প্ৰজন্মৰ বাবে ভাল খবৰ বৰ্তমান যিসকল যুৱক যুৱতী নিবনুৱা হৈ আছে তেওঁলোকৰ বাবে ভাল খবৰ ইতিমধ্যে কৈছো টাটা গ্ৰুপে সেমিকন্ডাক্টৰ খণ্ডত অসমৰ যুৱক যুৱতীসকলক নিজাববীয়াকৈ প্ৰশিক্ষণ দিয়া আছে আৰু এই প্ৰশিক্ষণৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব টাটাই অসমৰ শিক্ষানুষ্ঠানৰ লগত লগ লাগি আছে গতিকে সেই যি যুৱক যুৱতীসকলক প্ৰশিক্ষণ দিয়া হৈছে প্ৰশিক্ষণ দিয়াৰ পিছতে প্ৰতি 5000 প্ৰতি বছৰে 5000 প্ৰশিক্ষণপ্ৰাপ্ত যুৱক যুৱতীক সেমিকন্ডাক্টৰ তেওঁলোকে চাকৰি দিব লগতে অন্য ক্ষেত্ৰতো তেওঁলোকে চাকৰি দিব গতিকে ভাল খবৰ যিসকল আমাৰ লগত নতুনকৈ জড়িত হৈছে তেওঁলোকক জনাইছো অসমত টাটাৰ বিনিয়োগৰ বন্যা টাটা সঞ্চৰ অধ্যক্ষ এন চন্দ্ৰশেখৰণ আহিছে আহি তেওঁ এডভান্টেজ আসামত 2.0 যি অনুষ্ঠান পাতিছে আজি তাতে তেওঁ ভাষণ দিলে ভাষণ দি
ক'লে অসম এতিয়া সলনি হৈছে অসমত আমি বিনিয়োগ কৰিব বিচাৰোঁ অসমৰ সৈতে আমাৰ দীৰ্ঘদিনীয়া সম্পৰ্ক আছে ৰতন টাটাৰ কথা তেওঁ উল্লেখ কৰিছে ৰতন টাটাই অসমত টাটা গ্ৰুপৰ বিনিয়োগৰ আৰম্ভণি কৰিছিল চাহৰ জৰিয়তে আৰু সেই ধাৰা অনাগত দিনতো অব্যাহত থাকিব অসমত টাটাই নতুন বিনিয়োগ কৰি থাকিব ইতিমধ্যে কৈছোঁ তেওঁলোকে কৈছে সোলাৰৰ পৰা আৰম্ভ কৰি হেলথৰ পৰা আৰম্ভ কৰি বাগানৰ পৰা আৰম্ভ কৰি সকলোতে তেওঁলোকে বিনিয়োগ কৰিব বিচাৰিছে যিটো অসমৰ বাবে আজিৰ তাৰিখত এটা শুভ লক্ষণ ধন্যবাদ